Hello viewers, welcome back to NB Tech. প্ৰথমতে NISK সন্দৰ্ভত আজি যি শুনানি হৈছে তাৰ এই ভিডিও ক্লিপটো শুনো আহক। তাৰছত কিছু ইম্পৰ্টেন্ট কথা ডিসকাস কৰিম, খুবেই ইম্পৰ্টেন্ট। NIOS is a central government agency. Yes. We can ask the central government. Yes, standing council can. Yes. Please, Mr. Abdul, could you please send in for yes, government standing council? We want the main person. Yes, they are necessary part. Ready? Just part necessary part. Mr. Gupta, in respect of NIS, there is standing council. There are separate standing council. Easy. Can you just, Mr. Gupta, can you do this work for the court? We will hear at 2 o'clock. So, বন্ধু-বান্ধৱীসকল আমি ভিডিও ক্লিপ শুনিলো। আজি হিয়াৰিঙত বিশেষ কোনো ধৰণৰ ফাইনেল ৰিজাল্ট ওলোৱা নাছিলে। সো কেইটিমান কথা ডিসকাস কৰোঁ। প্ৰথমতে এই হিয়াৰিঙৰ যেহেতু এটা পৰ্যায় পাব, ফাইনেল এটা অৰ্ডাৰ আহিব মহামান্য আদালতৰ ফালৰ পৰা। সো অলৰেডি এপইন্টেড ক্যান্ডিডেটস সকলৰ কিবা অসুবিধা হ'ব নেকি? সো মই ব্যক্তিগতভাৱে মোৰ বুধেৰে ভাবো তেনেকুৱা বিশেষ অসুবিধা হ'ব নালাগে, যেহেতু অলৰেডি তেওঁলোক এপইন্টেড হৈ গৈছে। কিন্তু NIS যিখিনি জেনুইন ক্যান্ডিডেটস আছিলে বা DW যিখিনি ধৰক ডকুমেন্টছখিনি ওকে বুলি ভাবিছে, তেওঁলোকেও নিশ্চয় এপইন্টমেন্ট পাইছে। আৰু যিসকল ক্যান্ডিডেটে ইতিমধ্যে এপইন্টমেন্ট পোৱা নাই, তেওঁলোকেও চিন্তা কৰিব নালাগে। মহামান্য আদালতৰ জাজমেন্ট যদি সপক্ষে আহে, যেহেতু পোষ্ট কিছু হোল্ড কৰি থোৱা বুলি আমি গম পাইছো, সো তেওঁলোকেও পাব যদি ক্ৰাইটেৰিয়া ফুলফিল কৰে, বা এইটো ডিপেন্ড কৰিব আদালতৰ ৰায়দানৰ ওপৰত। আৰু DW 4500 কি হ'ব NIS সকলৰ যদি এপ্লাই কৰিছে? ইয়াৰ আগৰ অৰ্ডাৰত যেহেতু স্পষ্টকৈ উল্লেখ আছে যে তেওঁলোকে ডকুমেন্টখিনি দিব লাগিব বুলি, নহয় জানো? আৰু বিভিন্ন ধৰণৰ তাত কথা উল্লেখ আছে। সো যদি হেইটোৱে প্ৰযোজ্য হয়, তেতিয়ালে ডকুমেন্ট দিব লাগিব তেওঁলোকে। আৰু যদি কিবা অল্টাৰ ডিসিশন আহে মহামান্য আদালতৰ, হেইটো মতে 4500 এইখিনি এপ্লিকেবল হ'ব। সো এইখিনি আজিৰ আপডেট আছিলে। পৰৱৰ্তী আপডেট আমি আপোনালোকক দি থাকিম। কাইন্ডলি চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থ্যাংক ইউ সো মাচ। While we are applying for registration, that itself will satisfy that we meet all the requirements. There can be no matter of doubt that we were in service. If you also to kindly come to page number 461, the heading is National Institute of Open Schooling, NIOS portal for online registration and monitoring of the untrained in-service teacher. Now, if you also to kindly come to page 462, 1.1, registration by untrained teachers having UDICE code. We do not fall in this category. Now, Lord will kindly come to the next page, 463. 1.2, this is important as far as we are concerned. Registration by untrained teachers without having UDICE code.